Welcome to Chess School Assam. আজি আমি শিকিম পিন। পিন এটা বেসিক চেছ আইডিয়া যেটো ইউজ কৰি পিনে আমি গেম এখনত এডভান্টেজ ল'ব পাৰো। তোমালোকে যদি গেম এখন খেলা পিনটো আমি ক'ব পাৰো ওয়ান অফ দ্য মোস্ট কমন চেছ আইডিয়া। পিনটো দুটা ভাগ আছে, এটা এবসলিউট পিন। এবসলিউট পিনটো তোমালোকে বৰ্ডত দেখিছা, বিশপে নাইটটোক কৰিছে কাৰ লগত, উইথ দা কিং। এবসলিউট পিন সদায় কিঙৰ লগত হয়। আৰু নেক্সট এটা আছে নৰ্মেল পিন, যেটো তোমালোকে দেখিছা কুইনে নাইটটোক কৰিছে উইথ দ্য কুইন। কি কাৰণে? কাৰণ চোৱা দুইটা একদম ষ্ট্ৰেইট লাইনত আছে আৰু মাজত থকা গুটিটো যেটো নাইট, এটো যদি কেনেবাকৈ কৰবাত তোমালোকে লৰচৰ কৰিবলগীয়া হয় তেতিয়া পিছত থকা কুইনটোৰ কোনো ডিফেন্স নাই। মই যদি দেখাবলৈ হয় একদম সিম্পল হয়, নাইটটো যদি অতৰাবলগীয়া হয় আমি কুইনটো ক্যাপচাৰ কৰি দিব পাৰো। সো সেই কাৰণে আমাৰ নাইটটো মুভলেছ হৈ আছে। সো এই সিচুৱেশনটোকে কয় পিন। আৰু এবসলিউট পিনত আমি দেখিছো বিশপে যেহেতু নাইটটো এবসলিউট পিন কৰি থৈছে, নাইটটো কোনো পৰণে লৰচৰ কৰিবই নোৱাৰে। আমি নিয়মটো জানো, আমি এনেকুৱা কোনো চাল দিব নোৱাৰো যেটো চাল দিলে আমাৰ ৰজাটো চেক পৰে। সো নাইটটো যদি অতৰাই বিশপে ৰজাটোক চেক দি আছে। একদম সিম্পল হয়, এটোৱে কয় পিন। এতিয়া আমি পিনটো দুটা ষ্টেজত শিকিম। ষ্টেজ নম্বৰ 1 য'ত আমি পিন কৰিবলৈ চাম। ষ্টেজ নম্বৰ 2 য'ত আমি পিনটো কৰি পিনে কেনেকে এডভান্টেজ লয় এটা সৰু এক্সাম্পল চাম। সো নম্বৰ 1 পইণ্টটো হৈছে ইয়াত আমি পিনটো শিকিম। সো এই পজিশনটোত হোৱাইটৰ চাল হোৱাইটে কেনেকে পিন কৰিব। তোমালোকে যদি চালটো দেখিছা বহুত বঢ়িয়া। আমি ইয়াত কি দেখিছো, আমাৰ ওচৰত এটা আছে বিশপ আৰু অপোনেন্টৰ ৰুক আৰু কিংটো একেটা ডায়াগোনেলত আছে। সবে মন কৰিবা বেকাকৈ যিখিনি স্কোয়াৰ্স কানেক্টেড আছে, এই কানেক্টেড স্কোয়াৰ্স খিনিক আমি ডায়াগোনেল বুলি কওঁ আৰু যিখিনি ষ্ট্ৰেইট ওপৰৰ পৰা তল বা এইখিনি ফাইলস বুলি কওঁ আৰু যিখিনি হৰাইজেন্টেল এনেকুৱা এইখিনিক আমি ৰেংক বুলি কওঁ। তো ডায়াগোনেলি আমাৰ এটা পাৱাৰ আছে যেটো হৈছে বিশপ। সি কেনেবাকৈ f3 আহিব পাৰিলে তেতিয়া ৰুকখন কিঙৰ লগত এবসলিউট পিন কৰিব। বিশপ f3 বেষ্ট মুভ। নেক্সট পজিশন। এতিয়া এইটো পজিশনত আমি কি কৰিম পিন কৰিবলৈ, ৰাইট। এতিয়া আমি দেখি পাইছো আমাৰ ওচৰত এখন ৰুক আছে আৰু অপোনেন্টৰ ওচৰত বিশপ আৰু কিং আছে আৰু একেটা ফাইলত আছে। আৰু ফাইলত থাকিলে আমাৰ কোনে এডভান্টেজ ল'ব পাৰে, ৰুকে। তো আমি ৰুক e1 খেলিম আৰু বিশপটো কিঙৰ লগত এবসলিউট পিন কৰিম। এতিয়া এইটো পজিশন তোমালোকে কোৱাচোন হোৱাইটে কি খেলিলে পিন কৰিব পাৰিব। কাৰেক্ট, ৰুক g8, নাইট এবসলিউট পিন কৰিছে কিঙৰ লগত। পিনটো অকল ৰুকে কৰিব বা বিশপে কৰিব নহয়, কুইনেও পিন কৰিব পাৰে। কাৰণ কুইনৰ ওচৰত বিশপ আৰু ৰুকৰ কম্বাইন পাৱাৰ আছে। তো ইয়াত পিন কৰিব কাৰণে সবতকৈ বেষ্ট মুভটো কি হ'ব? ইয়াত দুটা অপচন আছে হোৱাইটৰ কাৰণে। নম্বৰ 1, কুইনটো d8ত গলে পিন হয়, বিশপটো পিন হ'ব, ধৰিব পাৰিছে চাগে। নেক্সট কুইনটো a8ত গলেও বিশপটো পিন হ'ব। তো এনেকৈ আমি পিন কৰিব পাৰো। পিন কৰিলে আমি গেম এখন এডভান্টেজ ল'ব পাৰো। এতিয়া আমি আহো লেভেল 2 লৈ, য'ত আমি পিন কৰিম, পিন কৰি পিনে কেনেকে প্ৰেছাৰ দি পিনে গেমটোত এডভান্টেজ ল'ব পাৰো। তো এইটো এটা পজিশন। এই পজিশনত বগাৰ চাল। এতিয়া কি দেখি পাইছো, নাইটটো আৰু কিংটো এটা ডায়াগোনেলত আছে। তো আমি ৰুকখনে ডেফিনেটলি পিন কৰিব নোৱাৰো। আমাৰ ওচৰত এটা আছে বিশপ। তো বিশপটো যদি আমি f4ত যাওঁ তেতিয়া নাইটটো কি হ'ব, ইয়েস এবসলিউট পিন। এতিয়া আমি বিশপ f4 খেলিব পাৰো। ব্লেকে দুটা কাম কৰিব, কেলে নাইটটো যেহেতু কোনো ডিফেন্স নাই, ডিফেন্স নাথাকিলে পনটো পুশ কৰি নতুবা কিংটো ওচৰত আনি নাইটটোক ডিফেন্ড কৰিব পাৰে। তো পন যদি পুশ কৰে তেতিয়াও আমি d4 খেলি পিনে নাইটটো ওপৰত এক্সট্ৰা প্ৰেছাৰ দি পিনে নাইটটোক ক্যাপচাৰ কৰিব পাৰিম। তোমালোকে ভালকৈ চোৱা, এতিয়া পনেৰে নাইটটো আমি খাব পাৰো
আৰু নাইটটো কিন্তু ইয়াৰ পৰা কলকো লৰচৰ কৰিব নোৱাৰে কেলে কাৰণ চেক পৰি যাব ইন্টাৰেষ্টিং হয় এটোৱে হৈছে আমি এডভান্টেজ লোৱাৰ টেকনিক এতিয়া সাপোজ আমি ইয়াত এনেকে জাস্ট ফৰ এক্সাম্পল কিংটো যদি আহে তেতিয়াও আমি পন পুশ কৰিব পাৰো সাপোজ আমি ৰুকখন দিলো এবাৰৰ কাৰণে তো কি হৈছে এতিয়া বিশপ আৰু ৰুক দুটা পাৱাৰে নাইটটো এটেক কৰিছে আৰু অকল এটা পাৱাৰে নাইটটো বচাইছে ৰাইট তো ব্লেকে যদি ভাবে পন পুশ কৰি পিনে ময়ো দুটা পাৱাৰে নাইটটো বচাও তেতিয়া আমি কি কৰিব লাগিব আমি ইয়াত মানে এই নাইটটো ওপৰত আৰু প্ৰেছাৰ দিব লাগিব সো ৰুক বিশপ আৰু লাষ্টত আছে এটা পন সো পনটো যেতিয়া আমি পুশ কৰিম তেতিয়া আমাৰ ওচৰত 1 2 and 3 পাৱাৰ্স যোনে এটেক কৰিছে আৰু ব্লেকৰ ওচৰত 1 2 যোনে ডিফেন্স কৰিছে তো ডেফিনেটলি হোৱাইটৰ এটেকটো বেছি পাৱাৰফুল হৈছে তো এইটো এক্সাম্পল আছিল যত আমি পিন কৰাৰ পাছত পিন হোৱা পিসটো বা পনটোক ওপৰত আমি এক্সট্ৰা প্ৰেছাৰ কেনেকে দিব পাৰো আজি পিন কথাটো তোমালোকে সবে ধৰিব পাৰিলা যিসকলে চেছ শিকিব বিচাৰিছে তেওঁলোকলৈ শেয়াৰ কৰি দিবা তোমালোকেও লাইক সাবস্ক্ৰাইব কৰিবা চেনেলটো যাতে মই এনেকুৱা আৰু ভিডিঅ'ছ দি থাকিব পাৰো ধন্যবাদ